স্বৰ্গাধিপতি মই ইন্দ্ৰ ৩৩ কোটি দেৱতাৰ পালক এই ইন্দ্ৰই ভুৱন মোহন স্বৰ্ণৰে ভৰা প্ৰবল মুকুতাৰে সুশোভিত ফুলে ফুলে জাতিষ্কাৰ এই অমৰাৱতী কৰিছো শাসন স্বৰ্ণ অমৰাৱতী লাভ কৰি বৈ মাতৃ দিতিক দেখুৱালো দেৱ মাতা অদিতিৰ পুত্ৰৰ পৰাক্ৰম কিন্তু দেৱগণ আজি এক চিন্তাই মোৰ নিদ্ৰা কৰিছে হৰণ কি চিন্তা দেৱৰাজ প্ৰকাশ কৰক আমাৰ আগত নহয় যদি সাধ্যৰ বাহিৰত তেন্তে কিবা যুক্তিৰে হলেও আপোনাৰ চিন্তা কৰিম বিশ্বকৰ্মা দেৱৰাজ মহাদেৱৰ শৰীৰৰ ভস্মৰ পৰা ভস্মাসুৰ নামে কুকুৰে লভিছে জনম অতিকেই বলৱান সি জানিব পাৰিছো সি আৰু তাৰ পুত্ৰই মিলি পৰাজিত কৰি নাগ সমাজক কীৰ্তক জয় কৰাৰ ৰচিছে কৌশল দেৱগণ দেৱৰাজ হৈছে অনুমান অমৰাৱতীটো যেন ইয়াৰ পৰিব প্ৰভাৱ দেৱৰাজ চিন্তা কৰক পৰিহাৰ দেৱতাৰ পথ প্ৰদৰ্শক আজি গুৰু বৃহস্পতি গুৰুদেৱে দেখুৱা পথকে কৰি অনুসৰণ দেৱ সমাজে আজি সকলোতে বিজয়ৰ হৈছে সন্মুখীন কিন্তু দেৱৰাজ অসুৰ জাতিয়ে আজি পৰ্যন্ত নাপালে গুৰুৰ সান্নিধ্য সেয়েহে গুৰুহীন পথভ্ৰষ্ট অসুৰে কৰে যদি স্বৰ্গ আক্ৰমণ তেন্তে পিতা মহাদেৱৰ দৰে ধাৰণ কৰি ৰুদ্ৰৰূপ অসুৰক কৰিম সংহাৰ দেৱৰাজ শিল্পী মই দেৱ সমাজৰ সেয়েহে দেৱ সমাজৰ সুৰক্ষাৰ হেতু অমৰাৱতী সজি মেনে এক চক্ৰবেহু যি চক্ৰবেহুত অসুৰে প্ৰৱেশ কৰি মৃত্যু কৰিব লিংগন ধন্য দেৱগণ তোমালোকৰ কথা শুনি সুখী হলো মই এবে যাওঁ বলা খন্তে কৰোঁগৈ বিশ্ৰাম বলক দেৱৰাজ মহাদেৱৰ শৰীৰৰ ভস্মৰ পৰা উৎপত্তি মই নামৰে ভস্মাসুৰে
পুত্ৰ বিশ্বসেন পিতা পুত্ৰদয় চন্দ্ৰহেন আৰু চিত্ৰহেন পিতাব আছে জানো দানৱৰ যশ জাতিয়েই ধৰাৰ বৈখ্যাতে বৈকুণ্ঠ ধামতে দেৱ আৰু দানৱৰ উপস্থিতিত বিষ্ণুৱে বৃহস্পতিক দেৱগুৰুৰ পদ কৰিলে প্ৰদান আৰু দেৱগুৰু হোৱাৰ দিন ধৰি বৃহস্পতিয়ে দেৱতাৰ পথ কৰিছে প্ৰদৰ্শন কিন্তু আজি পৰ্যন্ত নাপালো আমি গুৰুৰ সান্নিধ্য গুৰুহীন হোৱাৰ বাবে এই অসুৰ জাতিক স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱ সমাজে বাৰে বাৰে কৰে উপহাস স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱৰ ইমান সাহস পিতা চিন্তা তুমি কৰা পৰিহাৰ এই অসুৰকে কৰি উপহাস স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱে নিজেই নিজৰ মৃত্যুকে দিলে নিমন্ত্ৰণ আৰু মোৰ সহ্য নহয় ভাগ্য দিয়া পিতা মুহূৰ্ততেই আক্ৰমণ কৰি মৰ্ত্যধাম নিষেধ কৰি মানৱৰ অস্তিত্ব তাৰ পাছতে স্বৰ্গপুৰ কৰিম আক্ৰমণ পিতা জানো মই তোমালোকৰ পৰাক্ৰমৰ বাবে নাগ সমাজ আজি আমাৰ অধীন কিন্তু স্বৰ্গ আৰু মৰ্ত্য আক্ৰমণ কৰাটো নহয় ইমান সহজে কাৰণ স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱ বিষ্ণুৰ অতিকে প্ৰিয় এয়ে কৰোঁ যদি আমি অকস্মাতে স্বৰ্গ আৰু মৰ্ত্যত আক্ৰমণ তেতিয়া দেৱ আৰু মানৱৰ সুৰক্ষাৰ বাবে বিষ্ণুৱে বধিব আমাক কিন্তু তোমালোকে নকৰিবা চিন্তা তাৰ বাবে মই এক গভীৰ ষড়যন্ত্ৰৰে কৰিছো ৰচনা কি ষড়যন্ত্ৰ পিতামহ তপস্যাৰে তুষ্ট কৰি দেৱ সুলপানীকে বলে কিম্বা মায়াৰ কৌশলেৰে অমৰত্ব বৰ মই কৰিম হস্তগত তাৰ পাছত দানৱৰ ভয়তে ত্ৰিভুৱন হ'ব কম্পমান এতিয়াই যাওঁ মই তপস্যাৰ হেতু ওম নমঃ শিৱায় যাওক পিতা পূৰ্ণ হওক মনোবাঞ্ছ তোমাৰ গুৰুহীন হোৱাৰ বাবে পথভ্ৰষ্ট দানৱকে স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱে বাৰে কৰে উপহাস এনে উপহাস মোৰ নহয় সহ্য অস্থিৰ নহবা পিতা তোমাৰ দৰে বীৰৰ পুত্ৰ আমি যাৰ হিৰতে পিতামহ ভস্মাসুৰৰ দৰে বীৰৰো আছে আশীৰ্বাদ হাজাৰ ঐৰাৱতৰ শক্তি আছে এইটো বহুত আৰু এই শক্তিৰে
শক্তিৰে বিশ্ব ব্ৰহ্মাণ্ডত প্ৰলয়ৰ যদি মই কৰো ঘোষণা তেন্তে তিষ্ঠিব পাৰিব জানো দানৱৰ শক্তিৰ আগত মৰ্ত্যৰ মানৱৰ সৈতে স্বৰ্গৰ 33 কোটি দেৱতাৰ গুরু হেই একে ঈশ্বপিতা সরকার দেবতা তুলিশাতি করি উর্বম দানবর বিজয়ী ধ্বজ সুন্দর অতি সুন্দর বাসা হতে হিত এই মুহূর্ততেই আমি স্বর্গপুরে করিব ক্রমণ ওরা হবে জয়ধ্বনি মেদিনী কপাই জয় পিতা বিশ্বখানি বীৰৰ জয় জয় পিতা বিশ্বখানি বীৰৰ জয়। জয় মহা বীৰগণৰ জয় 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 স্বর্গভিমুখে চলে ভস্মদনন্দন সঙ্গে চলে তাৰ পুত্ৰ ৰতি বলৱান বুলি দুয়ো দলে ৰণয়াৰম্ভিলা ৰণভালে অমৰাৱতী অতিবেলা লাগিলা বুলি দুয়ো দলে ৰণয়াৰম্ভিলা ৰণভালে অমৰাৱতী অতিবেলা লাগিলা দুই বাহুর শক্তিরে ইন্দ্রকে পরাস্ত করি হস্তগত করিল এই অমরাবতীপুরের রাজসিংহাসনে তথাপিও পিতার অবিহনে অপূর্ণ রাজ সিংহাসনে আজি অত বছরে পিতাই দেব হুল পানিকে করিছে আরাধনা কিন্তু সেই ভঙুয়া শংকরে যিয়েই আজি পর্যন্ত পিতাকে নিদিলে দর্পণ এই ভাব হই মনতে এই বিশ্বখনে যেন কোনোদিন পিতাকে ও শরীরে নাপাম দর্শন পিতা অনৰ্থক কথাত বিচলিত নহব নাজানো কি হৈছে মোরে
অন্তৰতে হৈছে অনুভৱ অচিৰেই বিনাশ হ'ব আমাৰ হয় বিশ্ব নিয়তিৰ ইচ্ছাতে তোমাৰ অন্তৰত হৈছে এনে অনুভৱ সেয়েহে গ্ৰহণ কৰি নিয়তিৰ খোজো ত্যাগ কৰা স্বৰ্গ ৰাজ্য এয়া অসম্ভৱ দুবাহুৰ হাতেৰে ইন্দ্ৰক পৰাস্ত কৰি হস্তগত কৰাই অমৰাৱতী পৰে কদাপি দেৱতাকে নকৰো প্ৰদান বিশ্বহেন মোৰ সমতি দানৱ যাত্ৰাভিমানী গৰ্বিত হৈ অপেক্ষা কৰ তই জগতপতিৰ আদেশ দিছো অন্তিম সুযোগ পালন কৰি জগতপতিৰ আদেশ শুনিলা পিতা ভঙুৱা শংকৰে অন্তিম সুযোগ দিয়ে এই দানৱক শুনা মহাদেৱ মন্তব্যৰ বাবে শ্মশানৰ ভূত প্ৰেত ভয়ত হ'ব পাৰে কম্পিত কিন্তু এই দানৱ সমাজ কদাপিতো নহয় কম্পিত অধম দৈত্য অহংকাৰে মত্ত হৈ মহাদেৱক কৰি অপমান আহ্বানিছ নিজৰ মৃত্যু সাজুহ দুৰ্মতি দানৱ তোৰ বাবে বেশ বেশ তেন্তে সেই হোক হমে দৈত করে ঘূৰ হাতাৰো পিছতে মোক মাতৃ বুলি সম্বোধি মোৰ আহে কাষ চাপি বাস্তাৱত লৌটক মই বকুল সামতি বাস্তাৱত কেনে কলি বাস্তাৱত দেখিছিলো মই অলপতে এই স্থানতে কিন্তু
কিন্তু হঠাৎ কলৈ গুচি গলি এই বাচ্চা তহঁতে আৰু মাতৃৰ মমতাকে প্ৰতাৰণা নকৰিবি মোৰ কাষলৈ মোৰ কাষলৈ নাই 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 মোৰ বাচ্চাহঁত নাই স্থানে হয়তো বাচ্চাহঁতে মোকেই বিচাৰি অন্য স্থানে কৰিছে গমন যাওঁ মই বাচ্চাহঁতক বিচাৰি এই বাচ্চা বাচ্চা এই বাচ্চা বাচ্চা এই বাচ্চা এই বাচ্চা 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 শুক্ৰ আই বাচ্চা শুক্ৰ প্ৰণাম আই এই ৰাক্ষসে তুমি লৈ আহিছা আমাৰ কুটিৰে বাচ্চা আই তোমাক মই কৰিছো অনুৰোধ এই ৰাক্ষসে তুমি য'ৰ পৰা আনিছা তাতে থৈ আহাগৈ অন্যথা ঘটিব অথন্তৰ তুমি কিয় পাহৰি গৈছা এই ৰাক্ষসে আমাৰ লগত কিমান অত্যাচাৰ কৰিছিল বাচ্চা আই মই জানো বাইদেৱে ভুল কৰিলে কিন্তু আমিও জানো ভুল কৰা নাই আই পেট থকালে বাইদেউক অকলশৰে বাইদেউ আজি অকলশৰে থাকি বাইদেৱে হেৰুৱাই পেলাইছে মানসিক ভাৰসাম্য নিজৰ সেয়েহে বাচ্চা কবিৰাজৰ দ্বাৰা বাইদেউ কৰালো উপক্ষম আই আৰু সেয়েহে বাচ্চা আজি খন্তে বাইদেউ থাকিব আমাৰ কুটিৰতে নাই বাচ্চা শুক্ৰ মই আজি মোৰ বাইদেউ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ আহিছো তহঁতৰ ওচৰলৈ মোক ক্ষমা কৰি দে বাচ্চা শুক্ৰ মোক ক্ষমা কৰি দে ক্ষমা কৰা ভণ্টি কাইব এই অভাগিনী আই শুনা দেৱী তুমি চক্ৰান্ত কৰি মোৰ মাতৃৰ মন জয় কৰিব পাৰা কিন্তু মোৰ মন জয় কৰা নহয় সহজ সেয়েহে দেৱী এই স্থান তুমি কৰা পৰিত্যাগ আই অথম বৰ্বৰ আই ঘৃণা পজিছে আজি মোৰ তোক নিষ্পত্ত বুলি ক'বলৈ আই তোকতো মই এনে শিক্ষা কেতিয়াও দিয়া নাছিলো তেনেস্থলত কিয় তই পাহৰিলি নিজ শিষ্টাচাৰ মই বুজিছো ভালদৰে বাইদেউৰ দৰে যদি মোৰ অৱস্থা হয় তই চাগে মোকো এনেদৰে কৰিবি অৱজ্ঞা কিন্তু তই চিন্তা নকৰিবি তোক মই নিদিওঁ মোক অৱজ্ঞা কৰাৰ সুযোগ আই তুমি ভুল বুজিছা আই মই তোমাৰ বাক্য কদাপিও নকৰো লংঘন তেন্তে কিয় আজি তই মাতৃৰ মমতাক কৰিছ অপমান মোৰ বাবে তুমি এনে গুণৱান পুত্ৰক কত বাক্য নুবুলিবা বাইদেউ হিংসাৰ বশৱৰ্তী হৈ হেৰুৱাই পেলালো মই নিজৰ জীৱন বাইদেউ মোৰ সকলো শেষ হৈ গ'ল বাইদেউ মোৰ সকলো শেষ হৈ গ'ল বাইদেউ ক্ষমা কৰা বাচ্চা ক্ষমা কৰে অধম মাতৃ বাইদেউ
আরে মহাপায়ে লিপ্ত হইলু বিধি কিনো মোৰ কপালে লিখিলা হৰি পুত্ৰৰ বিহনে মই থাকো কেনে আরে পুত্র তুমি আৰু মোক ক্ষমা কৰি নিদিয়া নাই সেই অভাগিনীৰ কোনো সাৰথি নাই এই সংসাৰত মই আৰু জীয়াই নাথাকো বাইদেউ শেষ কৰো মই নিজৰ জীৱন বাইদেউ শেষ কৰো আশ্ৰমৰ হওক গভীৰ নাদত শেষ কৰো মই নিজৰ জীৱন শান্ত হোৱা বৰাই শান্ত হোৱা নকৰিবা মনত বেজাৰ শুনা বৰাই তুমি মোক গৰ্ভত ধাৰণ নকৰিলেও হোৱা তুমি মোৰেই মাতৃ কোৱা বৰাই পুত্ৰই জানো মাতৃক ক্ষমা কৰি দিব পাৰে আৰু আই তোমাৰ পুত্ৰ ধাতা আৰু বিধাতাক অভিশাপ দি মই তোমাৰ লগত কৰিলো অন্যায় তই আৰু মোক বাধা নিদিবি বাইদেউ সমস্ত পাপে মোক আজি আগুৰি ধৰিছে বাইদেউ মই স্থিৰে থাকিব পৰা নাই বাইদেউ মই আহিলো বাইদেউ শুক্ৰ তুই নাৰাখিলি মাতৃৰাধি এনেকে মাতৃ ভক্তি তোৰ বাইদেউ এই হৈছে মোৰ প্ৰভু ভক্তি দিয়া মোক শেষ কৰো মই নিজৰ জীৱন প্ৰভু ভক্তি দিয়া প্ৰভু ভক্তি দিয়া বাইদেউ
আজি মই পুত্ৰ থাকিও অপুত্ৰকা তথাপিও মই ভাগৰি পৰা নাই নাই বৰাই নিজৰ গৰ্ভজাত নহ'লেও তই মোৰে সন্তান সেইবাবে তই কৰিবি মোৰ অন্তিম বৰাই আই কাটি কাটি আৰু লাভ নাই আই বৰাই আৰু কদাপিতো নাহি উলতি আৰু আই দুখ কৰিলেতো শাস্তি আছে সেয়াইতো ঈশ্বৰৰ নিয়ম বলাই আমি বৰাই সৎকাৰৰ ব্যৱস্থা কৰোগৈ বলাই আই আই প্ৰণাম আই বাছা আহা বাছা আই বৈদ্যৰ ক্ষত্ৰিয় সমাজে নিজ নিজ ৰাজ্যৰ মংগলৰ বাবে বিষ্ণু যজ্ঞৰ কৰিছে আয়োজন আৰু আই সেই যজ্ঞৰ বেদ মন্ত্ৰ পাঠ কৰিবৰ বাবে মোকে কৰিছে অনুৰোধ গতিকে আই সেই যজ্ঞলৈ যাবলৈ মোক দিবানে অনুমতি বাছ আই বিষ্ণু যজ্ঞ মহান যজ্ঞ এই যজ্ঞ কৰোতাজনে আৰু বেদমন্ত্ৰ পাঠ কৰাজনে আৰ্জিব পাৰে অধিক পুণ্য ফল কিন্তু বাছা আই তোক এই যজ্ঞলৈ যাবৰ বাবে মোৰ অনুমতি নোহে প্ৰয়োজন বাৰু বাছা আই জানিব পাৰোঁনে এই বিষ্ণু যজ্ঞ কেতিয়াৰ পৰা হ'ব আৰম্ভ আই কাইলৈ একাদশী তিথি সেয়েহে কালিলৈ আৰম্ভ হ'ব এই বিষ্ণু যজ্ঞ সেয়েহে আই আজি যাত্ৰা কৰিব লাগিব মই ক্ষত্ৰিয়ৰ পাশে এবে আই মোক কৰা আশীৰ্বাদ বাছা আই মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে বাছা এবে আই মই যাওঁ ক্ষত্ৰিয়ৰ পাশে আজি বাও বাহু বাও চক্ষু মোৰ কপিছে সঘনে হ'ব নেকি কিবা অথন্তৰ মাছা মাছা তই নাযাবি মাছা তই উভতিয়া এয়া মই কি কৰিছোঁ কিয় মই শুক্ৰক প্ৰভুৰ কাৰ্য কৰাত বাধা দিছোঁ হে প্ৰভু কিয় মোৰ মন কৰিছা আজি বেখাত ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰক আই ৰক্ষা কৰক আমাক সংকট বেলাত কোন তোমালোক কিয় এনেদৰে শংকিত হৈ এই আশ্ৰমত কৰিলা প্ৰৱেশ আই আমি এক নেকৃণী ব্ৰাহ্মণ যজ্ঞৰ অৰ্জিত সম্ভাৰেৰে সংসাৰী ধৰ্ম কৰিছোঁ পালন আই আজি এক ক্ষত্ৰিয় ৰাজ্যত যজ্ঞ কৰিছিলোঁ সম্পন্ন কিন্তু আই দাম্ভিক ৰাজনে যজ্ঞত ফল লাভ নকৰাৰ বাবে আমাক মৃত্যুদণ্ড দিবলৈ হৈছে উদুগ্ৰীৱ আই আমাক বিচাৰি দাম্ভিক ৰাজনে সমগ্ৰ বিশ্ব কৰিছে চলাত আই ৰাজন যদি এই স্থানে হৈ উপস্থিত তেন্তে নিমিষতে বধিব আমাক আই ৰাজনৰ গুপ্তচৰ এই স্থানত হৈছে উপস্থিত ৰক্ষা কৰক আই ৰক্ষা কৰক আমাৰ জীৱ
তোমালোকে চিন্তা নকৰিবা ব্ৰাহ্মণদ্বয়। আই আমাৰ আদেশ পালি ৰাজনে তোমালোকৰ একো নকৰে উচিত। নাই 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 আই সেই ৰাজন অতিকে চতুৰ ভুল গৈ যদি আপুনি ৰাজনৰ কথাত আমাক যদি ৰাজনৰ হাতত দিয়ে গতাই আমি বাৰু মৃত্যুক লম আকোৱালি। কিন্তু আই অকালতে পিতৃ স্নেহৰ পৰা বঞ্চিত হ'ব আমাৰ সন্তান। সেয়ে আই আমাৰ সন্তানৰ কথা ভাবি আমাক ৰাজনৰ হাতৰ পৰা উদ্ধাৰ কৰক আই, উদ্ধাৰ কৰক। জোৰে কৰিছো অনুৰোধ। শুনা ব্ৰাহ্মণদ্বয়, থাকোঁতে যিহেতু এই কাব্য তোমালোকৰ একো উচিত নহয় এই আশ্ৰমত। আই মন আমাৰ অতিকে বিচলিত। সেয়াই ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শংকা আমাৰ কৰক নিবাৰক। জগত বিখ্যাত মহামুনি ভিকুৰ ভাৰ্যাময় নাই কাৰোৰে সাহস মোৰ আদেশ উলংঘন কৰাৰ। তথাপিও তোমালোকৰ মনৰ শংকা নিৰ্মূলৰ হেতু দিলোঁ মই তোমালোকক ৰক্ষাৰ প্ৰতিশ্ৰুতি। তোমালোক সত্যবেশী ব্ৰাহ্মণ, দিয়া তোমালোকৰ সত্য পৰিচয়। তুমি ঠিকেই ভাবিছ দেৱী। ব্ৰাহ্মণৰ ছদ্মবেশ ধৰি আহিছিলো তোমাৰ কাষে। নহয় আমি কোনো ব্ৰাহ্মণ। ক্ষত্ৰিয়ৰ ভয়ত আমি কদাপিতো নকৰো পলায়ন। আমি কোন জানা দেৱী? পাতালপতি বীৰ ভস্মাসুৰৰ পুত্ৰ চন্দ্ৰসেন আৰু চিত্ৰসেন। আমাৰ এই ভয়তে সমগ্ৰ ত্ৰিভুৱন আজি হৈছে কম্পমান। সেয়েহে উদ্যত আজি দেৱ শ্ৰী বিষ্ণু আমাক বধিবৰ বাবে। কিন্তু জনাই তোমাৰ এই প্ৰতিশ্ৰুতিৰ বাবে বিষ্ণুৱে আমাক কদাপিতো নোৱাৰে বধিব। লজ্জাহীন পাপিষ্ঠ পামৰ প্ৰভুৰ কাৰ্যত তহঁতে আজি মোক অন্তৰায় হিচাপে কৰিলি নিক্ষেপ। দয়া নাই, ক্ষমা নাই আজি তহঁতক অভিশাপে ভস্ম কৰি প্ৰভুৰ কাৰ্য আজি মই কৰিম সহজ। দিয়া দেৱী, অভিশাপ দিয়া। কিন্তু মনত ৰাখিব দেৱী, তোমাৰ এই কাৰ্যৰ বাবে আজীৱন ঋষি সমাজত জগতবাসী নাথাকিব কোনো আস্থা। দাদা, আজিৰ পৰা বিষ্ণুৱে আমাক নোৱাৰে বধিব। অধম দৈত্য, তহঁতে ইয়াতে কৰিছ আত্মগোপন। এয়া আমি সুদৰ্শন চক্ৰ কৰিলো আহ্বান। সুদৰ্শন পহাৰে পথাম আজি তহঁতক যমৰ নগৰে। প্ৰভু, এই কাব্য জীৱিত থকালৈকে নিদিওঁ আপোনাক মই দৈত্যক বধিবৰ বাবে। যদি দৈত্যক বধিব খোজে তেন্তে প্ৰথমতে মোক বধ কৰিব লাগিব। এয়া তুমি কি কৈছা কাব্য? তুমি আমাৰ পৰম ভক্ত,
আৰু ভক্তৰ স্থান সদায় আমাৰ হৃদয়ত। পাহৰি তুমি আজি আমাক, আজি দানৱক দিছা জীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি। সেয়েহে সৃষ্টি ৰক্ষাৰ বাবে স্বইচ্ছাৰে দানৱক বধিবৰ বাবে দিয়া অনুমতি। প্ৰভু, আপোনাৰ আগত একেটি কথাকে বাৰে বাৰে প্ৰকাশ কৰাৰ মোৰ নাই ইচ্ছা। হয় যদি হওক মহাপ্ৰলয় এই বিশ্ব ব্ৰহ্মাণ্ডৰ। কাব্য তথাপিতো মোৰ প্ৰতিশ্ৰুতি পালি দানৱৰ জীৱন মই কৰিম ৰক্ষা, কাৰণ মই প্ৰতিশ্ৰুতিবদ্ধ। হা, ঋষিৰ পত্নী হৈ ইমান অহংকাৰ। যোৱা তুমি সুদৰ্শন, তুৰন্তে নিধন কৰা দেৱী কাব্য। অতি উত্তম প্ৰভু, অতি উত্তম। প্ৰভুৰ হাতত আজি কাব্যই লভিব মুক্তি। প্ৰভুৰ হাতত আজি কাব্যই লভিব মুক্তি। প্ৰভুৰ হাতত আজি ওম হৰি যোৱা সুদৰ্শন, নিধন কৰা দুৰ্দান্ত দান। ওম হৰি ওম হৰি ধাতা আৰু বিধাতা, আজি সন্তে মুক্তি লভিলা শুক্ৰাচাৰ্যৰ অভিশাপৰ পৰা। দেৱী কাব্য, তোমাৰ এই ত্যাগ যুগে যুগে কৰিব স্মৰণ। এতিয়া আমিও যাওঁ নিজ কৰ্তব্যতেৱে হওঁ অগ্ৰসৰ। আই কতো গোটেই আশ্ৰম বিচাৰি কৰিলো চলাত, তথাপিও নাপালো মই আইৰ সন্ধান। আই আই নারায়ণ নারায়ণ নারায়ণ। প্ৰণাম মুনিবৰ। আহক মণিবৰ, আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে আজি আমাৰ আশ্ৰম। নারায়ণ নারায়ণ। মুনিবৰ, মণিবৰ, আপোনাক বৰ চিন্তিত যেন লাগিছে। জানিব পাৰোনে আপোনাৰ চিন্তাৰ কাৰণ? মণিবৰ, মত্যৰ ক্ষত্ৰিয় সমাজে বিষ্ণু যজ্ঞ কৰি সমাপন উপস্থিত হলোহি মই নিজ কুটিৰত। কৰ্তব্য নাপালো মই আইৰ সন্ধান। আই চিন্তাই চিন্তিত কৰিছে মোক। মুনিবৰ, মণিবৰ, মুনিবৰ, আপোনাৰ আপোনাৰ মাতৃ আৰু কদাপিতো নাহে উলটি। মণিবৰ, এয়া আপুনি কি কথা কৈছে? মই হলে একো বুজিব পৰা নাই। মুনিবৰ, মণিবৰ, বৃদ্ধ বয়সে আপোনাৰ মাতৃ অকলশৰে থাকিব নোৱাৰি দুই দৈত্য ভাতৃক সাৰথী হিচাপে ৰাখিছিল এই আশ্ৰমে। নাই, কিন্তু 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 ঋষি হৈ দানৱক আশ্ৰয় দিয়াৰ বাবে প্ৰভু শ্ৰী বিষ্ণুৱে পাহৰি ভক্তৰ ভক্তি সুদৰ্শন পহাৰে তব মাতৃক কৰিলে নিধন। দেৱৰ্ষি, মুনিবৰ, প্ৰভু বিষ্ণুৱে এনে কাৰ্য কদাপিও নোৱাৰে কৰিব সাধন। এয়া মিছা মিছা মিছা। এয়াই সত্য মুনিবৰ। মণিবৰ, সহচক্ষে দেখিলো মুনিবৰ তব মাতৃৰ মৰণ। বিষ্ণু, না
নারায়ণ মুনিবর এয়া তুমি কি কৰিলা প্ৰভু কিয় কিয় মোৰ মাতৃক তুমি কৰিলা নিধন মুনিবর দয়া নাই ক্ষমা নাই মুনিবর বিষ্ণু তোমাৰ এই কাৰ্যৰ বাবে আজি তোমাক মই দিম ব্ৰহ্মহা নারায়ণ শান্ত হোক মুনিবর শান্ত হোক প্রভু বিশ্বই জগতর স্বামী প্রভু নিরাকার নিরঞ্জন নিরাকার জনক অভিশাপ দেওয়ার জানো কিবা অর্থ আছে মুনিবর কিন্তু প্রভু বিষ্ণুৱে যুগে যুগে ধরার বৈক্ষত হয় অবতার সেয়েহে আপুনি বিষ্ণুক অভিশাপ দিয়াৰ পৰিৱৰ্তে মাতৃ হত্যাৰ লও প্ৰতিশোধ যি দানৱ আপোনাৰ মাতৃৰ হৈছিল সাৰথী সেই দানৱৰে পদ প্ৰদৰ্শক হৈ সেই দানৱৰ দ্বাৰাই যুগে যুগে প্ৰভু অৱতাৰৰ মাতৃ হত্যাৰ লব প্ৰতিকাৰ নাৰায়ণ আপুনি উচিত কথাকে কৰিছে প্ৰকাশ নাৰায়ণ এই কপটীয়া বিষ্ণুক অভিশাপ দিয়াৰ নাই প্ৰয়োজন সঁচা কথা দেৱৰ্ষি মুনিবৰ পূৰ্বতে আছিল ইচ্ছা মোৰ দেৱগুৰু হোৱাৰ কিন্তু এইবাৰ দানৱৰ গুৰু হৈ বিষ্ণুৰ সৃষ্টিত মই আনিম অন্তৰায় তাৰ বাবে প্ৰয়োজন হ'ব মোক অমৰত্বৰ সেয়েহে প্ৰথমে যাত্ৰা কৰি গিৰি হিমালয়ে তপস্যাত তুষ্ট কৰি দেৱ ত্ৰিনয়নক লাভ কৰি মোৰ মনোৰথ বৰ আৰু সেই বৰৰ দ্বাৰাই মাতৃ হন্তা বিষ্ণুৰ বিপক্ষে লম প্ৰতিশোধ বিষ্ণু 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 নারায়ণ 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 হে প্রভু তোমার অধম ভক্তক করিবা ক্ষমা তোমার কাৰ্য সাধনৰ হেতু ভক্ত আৰু ভগৱানৰ মাজত শত্ৰুতাৰ বীজ মই কৰিলো অৰ্পণ এবে যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ই কৃষ্ণ ৰস ৰণচিন্তি বেগ হৃদয়ত ইয়াসন্তই সৰহৰি সমস্ত ভূতত এহেন জানি প্ৰাণী কক এৰিবাহত কাৰ এতেবে হে বিষ্ণু তৰতি হৈবে কতু নারায়ণ নারায়ণ ওম শ্রী বিষ্ণুৱে নমঃ ওম শ্রী বিষ্ণুৱে নমঃ ওম শ্রী বিষ্ণুৱে নমঃ এয়া কি হৈছে মোৰ কিয় আজি অত বছৰৰ তপস্যা হৈছে বিফল তপস্যাৰে নাপাম নেকি প্ৰভুৰ দৰ্শন নাই নাই মই একাগ্ৰ হ'ব লাগিব
ওম শ্রী বিষ্ণুবে নমঃ ওম শ্রী বিষ্ণুবে নমঃ ওম শ্রী বিষ্ণুবে নমঃ কিয় মোৰ তপস্যা বাৰে বাৰে হৈছে বিফল তপস্যাৰ সঘন বিফলে মোক কৰিছে শংকিত ধ্যান কৰি জ্ঞাত কৰোঁ মই তপস্যা বিফলৰ কাৰণ তুমি কি কৰিলা বিষ্ণু দয়া নাই ক্ষমা নাই মোৰ সুখৰ সংসাৰ খান বন কৰাৰ পৰিণাম ভোগিবা তুমি জানো তুমি হোৱা জগতৰ গৰাকী তথাপিও তোমাক মই কৰিম দণ্ডিত বিষ্ণু 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 এয়া তুমি কি কৰিলা বিষ্ণু কিয় তুমি মোৰ সুখৰ সংসাৰ কৰিলা থানবান কিয় তুমি মোক কৰিলা অন্যায় হে ব্ৰহ্মানন্দ জানিব পাৰোনে আমি কি অন্যায় কৰিলো তোমাৰ চলনা নকৰিবা বিষ্ণু যিদৰে তুমি মোৰ পুত্ৰ পত্নী সহিত সুখৰ সংসাৰ কৰিলা থানবান সেইবাবে আজি তোমাক মই দিম ব্ৰহ্মশাপ শুনা বিষ্ণু তুমি তোমাৰ প্ৰত্যেক অৱতাৰতেই ভাৰ্যাৰ বিয়োগ সহিব লাগিব নিন্দিত হবা তুমি তোমাৰ পুত্ৰৰ হাতে হে তপোধন ললো মই শিৰ পাতি তোমাৰ অভিশাপ কিন্তু বিনা দুখে দণ্ডিত কৰিলা আমাক শুনা ভিগু তোমাৰ আদেশ অমান্য কৰি ৰাক্ষস আচৰণ কৰি তোমাৰ ভাৰ্যাখ্যাতিয়ে প্ৰভু কৰিছিল দেৱী কাইপক অনেক অত্যাচাৰ সেয়ে পালে তেওঁ উচিত কৰ্মফল আৰু বুজিব নোৱাৰি দেৱী কাব্যই দানৱক দিলে জীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰভু সেয়ে উপায় অন্তৰ হৈ বধ কৰি দেৱী কাব্যক তাৰ পাছত বধিলো দৈত্য আৰু জগতক কৰিলো উদ্ধাৰ হে প্ৰভু নাজানি অধমে ক্ৰোধৰ বশৱৰ্তী হৈ আপোনাক দিলো ব্ৰহ্মশাপ হে প্ৰভু আছে ব্ৰহ্মশাপ খণ্ডনৰ উপায় প্ৰভু ব্ৰহ্মশাপ খণ্ডনৰ উপায় দিয়াৰ নাই প্ৰয়োজন প্ৰভু যদিও বা যুগে যুগে অৱতাৰ ধৰিমেই ধৰাৰ বক্ষত তথাপিও এদিন আমাৰ অৱতাৰৰ লীলা হ'ব সমাপন আৰু আপোনাৰ অভিশাপৰ জৰিয়তে আমি আমাৰ অৱতাৰৰ লীলা কৰিম সম্পাদন সেই মনিব প্ৰভু পুলমা নামে এক ব্ৰাহ্মণে
আপোনাকে স্বামী ৰূপে পাবৰ বাবে কৰিছে কামনা। প্ৰভু সেয়েহে বিবাহ কৰাই পুলমা দিম, পুনৰ গৃহ ধৰ্ম কৰাংগৈ পালন। ভাল প্ৰভু। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ। শুক্ৰক দৈত্য গুৰুৰ পথ প্ৰদানৰ উদ্দেশ্য আমাৰ হৈছে সফল। এইবাৰ মোহিনী ৰূপ ধৰি অৱতাৰ, পাতাল নিপতি ভস্মাসুৰক আমি কৰিম নিধন। যাওঁ এৱে নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ।